But history and Assam government record says that আমি নেফাৰ পৰা 3000 square kilometer লৈ লৈছিলো. These are facts. How I'll go and counter them? It is a record. আমাৰ ৰেকৰ্ডে কৈ আছে যে গোপীনাথ বৰদলৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোতে অৰুণাচল বা দুখন নেফা বেলেগ আছিল, অসম বেলেগ আছিল. He transferred 3000 square kilometer of নেফা land to Assam. These are clear points. এতিয়া এই কথাটো আৰু স্বাধীনতাৰ পিছত মিজোৰামৰ কথাটো বেলেগ. They talk about 1800th century. But these are factual material of 1951. এতিয়া অসমৰ মানুহৰ ওপৰত তেওঁলোকৰ গ্ৰিভেন্সেছ থাকিব নাই যে মুখ্যমন্ত্ৰীজন আমি আনডিভাইডেড আছিলোঁ, মুখ্যমন্ত্ৰীজন তোমাৰ আছিলে, গতিকে তুমি এই কামটো কৰি থৈ দিছিলা. এতিয়া অন ডেট আমি ডিছকাশ্যন নকৰিম নেকি? যদি আমি ডিছকাশ্যন নকৰোঁ তেতিয়াহ'লে প্লেইনছত অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে যে মধ্যবিত্তৰ জন্ম হৈছে, নামি নামি আহি থাকিব. নামি নামি আহি থাকিলে আমাৰ ফালৰ পৰা এইখন ফৰেষ্ট হয়, আমি তাত ইলেক্ট্ৰিচিটি দিব নোৱাৰোঁ, আমি তাত ৰাস্তা দিব নোৱাৰোঁ, আমি তাত পানী দিব নোৱাৰোঁ. তেওঁলোকে নামি নামি আহি থাকিব, তেওঁলোকে বেছি এনক্ৰচ কৰি গৈ থাকিব. গতিকে মধ্যবিত্ত আৰম্ভ হৈছে. এণ্ড মোৰ মতেদি দিছ ইজ দ্য টাইম ইউ ৰিজল্ভ দ্য ডিছপিউট, যাতে আৰু এই ঘটনাটো আগবাঢ়ি নাযায়. মই অখিল গগৈ ডাঙৰীয়াৰ চিন্তাটোৱে মোৰ চিন্তা যে আগত তাত মানুহৰ মধ্যবিত্ত সমাজখন বহুত কম আছিল. এতিয়া মধ্যবিত্ত সমাজ হৈছে, তেওঁলোকক প্লেইনছ লেণ্ড লাগে, এভৰি ডে পিপুল আৰ এনক্ৰচিং. গতিকে দিছ ইজ দ্য ৰাইট টাইম যে আমি এইটো ৰিজল্ভ কৰি লওঁ. যদি আমি ৰিজল্ভ কৰি নলওঁ আমাৰ ভৱিষ্যত প্ৰজন্মক আমি এখন এনেকুৱা অসম দি থৈ যাব লাগিব যে আমাক ব্লেম কৰিব, হোৱাই ইউ হেভ নট চল্ভ দিছ. যেতিয়া অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে নিজে 3000 স্কুৱেৰ কিলোমিটাৰ পৰা 8ত নামি আহিলে, and he is ready to come down more, why you have not resolved it?